ৰাজ্যত অদ্যাপি অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ কাৰ্য। জাগিৰোডৰ ধৰমতলত চোৰাং গৰু সৰবৰাহ কৰা বাহন বিকল হোৱাৰ পিছতে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা। স্থানীয় লোকে ঘটনাৰ সন্দৰ্ভত খবৰ দিয়ে ধৰমতলা আৰক্ষীক। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৬টাকৈ চোৰাং গৰু। ইফালে বাহনখন বিকল হোৱাৰ পিছতে পলায়ন কৰে চালক আৰু হেণ্ডিমেন। লখিমপুৰৰ পৰা বাঘবৰলৈ গৰুকেইটা সৰবৰাহ কৰাৰ সময়তে ধৰমতলত বিকল হয় AS01NC 9425 নম্বৰৰ ট্ৰাকখন। জাগিৰোডৰ পৰা চানু গগৈ ৰিপৰ্ট AIN লাইভ। এখন মানে গাড়ী আছিলে, গৰু গাড়ী আছিলে, আহিলৈ ইয়াতে গাড়ীখন বেয়া হৈছে। আমাৰ স্থানীয় ৰাইজে ধৰিলে গাড়ীখন পুলিচক চমজাই দিছে। এখন আপোনাৰ ধৰমতল থানা হয়, থানা সন্মুখতে গাড়ীখন বেয়া হৈছে। ভিতৰত গৰু আছে, ১৬-১৭টামান গৰু আছে ভিতৰতে। চোৰাং গৰু হয়, মানুহ নাই। নাই সেইবিলাক একো গম নাপাওঁ। গাড়ীখন ইয়াতে বেয়া হৈছে, ইয়াতে স্থানীয় ৰাইজে ধৰি পেলাই থানা পুলিচক খবৰ দিলে, ধৰমতল থানা আহিলে, OC ছাৰ আহিলে, ড্ৰাইভাৰ আৰু হেণ্ডিমেন নাই, গম পোৱা নাই এতিয়ালৈকে ক'ত আছে। গাড়ীখন বেয়া হোৱাৰ কাৰণে ধৰা পৰিছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।